তো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আজিৰ প্ৰথম প্ৰশ্ন হৈছে এনজাইম প্ৰেজেন্ট ইন দ্য চেলেভিয়া ইজ লালতিত থকা এনজাইম হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে উত্তৰবিলাক পাৰে যদি কমেণ্টত দি যাবলৈ চেষ্টা কৰিব তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ পিটালিন লালতিত থকা এনজাইম হৈছে পিটালিন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে according to which article the president can pardon a sentence of death কোনটো অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড ক্ষমা কৰিব পাৰে তো ফ্ৰেণ্ডছ উত্তৰটো কমেণ্টত দি যাব তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ আৰ্টিকল 72 72 অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ড ক্ষমা কৰিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which is the largest or biggest country in the world by area অঞ্চল অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন তো ফ্ৰেণ্ডছ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ ৰাছিয়া অঞ্চল অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে ৰাছিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে the simplest fatty acid is আটাইতকৈ সৰল ফেটি এচিড হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে উত্তৰটো জানে যদি কমেণ্টত দি দিব তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ এচিটিক এচিড আটাইতকৈ সৰল ফেটি এচিড হৈছে এচিটিক এচিড ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which was the first talkie feature film of India ভাৰতৰ প্ৰথম টকি ফিচাৰ ফিল্ম কোনখন আছিল তো ফ্ৰেণ্ডছ যিসকলে উত্তৰটো জানে কমেণ্টত দিয়ক তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ আলাম আৰা ভাৰতৰ প্ৰথম টকি ফিচাৰ ফিল্মখন হৈছে আলাম আৰা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু মেড ৱেভিং কম্পালচৰি ডিউৰিং দ্য ৰিজন অফ আহোম কিং আহোম ৰজাৰ শাসনকালত কোনে বয়ান বাধ্যতামূলক কৰিছিল যিসকলে উত্তৰটো জানে কমেণ্টত দিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ মোমাই তামুলী আহোম ৰজাৰ শাসনকালত মোমাই তামুলীয়ে বয়ান বাধ্যতামূলক কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য টাইটেল ইউজ টু এড্ৰেছ এন আহোম কিং ৱাজ এজন আহোম ৰজাক সম্বোধন কৰিবলৈ ব্যৱহৃত উপাধি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ স্বৰ্গদেউ এজন আহোম ৰজাক সম্বোধন কৰিবলৈ স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ নিউজিলেণ্ড নিউজিলেণ্ডৰ ৰাজধানী কি ফ্ৰেণ্ডছ উত্তৰটো পাৰে যদি কমেণ্টত দিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ ৱেলিংটন নিউজিলেণ্ডৰ ৰাজধানী হৈছে ৱেলিংটন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে The Rigveda includes more than 1,000 of hymns called ঋগ্বেদত 1,000ৰো অধিক স্তৱক অন্তৰ্ভুক্ত আছে যাক কোৱা হয় তো যিসকলে উত্তৰটো জানে কমেণ্টত দিবলৈ চেষ্টা কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ সুক্ত ঋগ্বেদত 1,000ৰো অধিক স্তৱক অন্তৰ্ভুক্ত আছে যাক কোৱা হয় সুক্ত বুলি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আয়ুৰ্বেদা হেজ ইটছ অৰিজিন ইন আয়ুৰ্বেদৰ উৎপত্তি হৈছে তো ফ্ৰেণ্ডছ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অৰ্থৱা বেদ অৰ্থৱা বেদৰ পৰাই আয়ুৰ্বেদৰ উৎপত্তি হৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নেম দ্য ডিজিজ হুইচ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ আয়ডিন আয়ডিনৰ অভাৱত হোৱা ৰোগৰ নাম কি ফ্ৰেণ্ডছ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ গৈতাৰ আয়ডিনৰ অভাৱত গৈতাৰ ৰোগ হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য মেটেল হুইচ ইজ ফাউণ্ড ইন ফ্ৰী ষ্টেট ইজ মুক্ত অৱস্থাত পোৱা ধাতুটো হৈছে যিসকলে উত্তৰটো জানে কমেণ্টত দি দিব তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ গোল্ড মুক্ত অৱস্থাত পোৱা ধাতুটো হৈছে সোণ